নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গুগল ফৰ্মছৰ চাৰ্টিফাইঙৰ সহায়ত ই-চাৰ্টিফিকেট কেনেকৈ জেনেৰেট কৰিব পাৰি সেই বিষয়ে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত গুগল শ্লাইডৰ সহায়ত ই-চাৰ্টিফিকেট কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছোঁ। গতিকে আজি আমি ই-চাৰ্টিফিকেট ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ পঠিয়াব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি গুগল ড্ৰাইভত ক্লিক কৰাৰ পিছত আমি নিউত ক্লিক কৰিম। তাত ক্লিক কৰাৰ লগে লগে গুগল ফৰ্মছত আমি ক্লিক কৰিম। গুগল ফৰ্মছত ক্লিক কৰাৰ লগে লগে আমাৰ আনটাইটেল ফৰ্ম এটা খোল খাব আৰু আমি এতিয়া আনটাইটেল ফৰ্মত আমি টাইটেল এটা দি লম। অনলাইন কুইজ কম্পিটিশ্যন। তাৰপিছত আমি এডনছত ক্লিক কৰাৰ পিছতে আমি সাৰ্চ কৰিম চাৰ্টিফাই EM। ক্লিক কৰাৰ লগে লগে আমাৰ প্ৰথমত আমি পাম চাৰ্টিফাই EM। আমি এইটো ইনষ্টল কৰি ল'ব লাগিব। এইটো ইনষ্টল কৰাৰ পিছতে আমি গুগল ফৰ্মছৰ দ্বাৰা আমি ই-চাৰ্টিফিকেট জেনেৰেট কৰিব পাৰিম। প্ৰথমে আমি ইনষ্টল কৰি ল'ম। তাৰপিছত কণ্টিনিউ কৰি ল'ম। কণ্টিনিউ কৰাৰ পিছত আমাৰ গুগলৰ ইমেইল একাউণ্ট এটা আমি সিলেক্ট কৰি ল'ব লাগিব। তাৰপিছতে আমি এলাউ কৰি ল'ম। এটা আমাৰ মেছেজ আছে চাৰ্টিফাই EM has been installed। গতিকে আমি ডান কৰিম। ডান কৰাৰ পিছত আমি ক্লোজ কৰি ল'ম। এতিয়া আমি এডভান্সত গৈ চাৰ্টিফাই EM ক্লিক কৰাৰ পিছত আমি ইয়াৰ যি সেটিংছ আহিব লাগে গতিকে সেটিংছ আহি পোৱা নাই। গতিকে আমি আকৌ ৰিফ্ৰেছ কৰি ল'ম। ৰিফ্ৰেছ কৰাৰ আগতে আমি টাইটেলটো আকৌ এবাৰ দি লম, অনলাইন কুইজ কম্পিটিশ্যন। তাৰপিছত আমি চাৰ্টিফাইঙত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত শ্ব' চাৰ্টিফাইং কণ্ট্ৰলছ তাত আমি ক্লিক কৰি ল'ম। তাত ক্লিক কৰাৰ লগে লগে চাৰ্টিফাই EMৰ
তাৰপিছত আমি ষ্টেটাছ অন কৰি ৰাখিব লাগিব। তাৰপিছত যে পাছিং আছে, আমি পাছিং মাৰ্কছ পাৰ্চেণ্টেজ এটা ছেট কৰিব লাগিব। আমি 10ৰ পৰা 100% আমি কৰিব পাৰোঁ। যিকোনো এটা পাছিং আমি কৰিব পাৰোঁ। কুইজ কম্পিটিশ্যনৰ কাৰণে আমি 50% কৰিলোঁ। তাৰপিছত টেমপ্লেট আছে, ইয়াত আমাৰ বিভিন্ন ধৰণৰ টেমপ্লেট এটা আমি পাম, যিবোৰ টেমপ্লেট বনাই আমি চাৰ্টিফিকেটবোৰ চেণ্ড কৰিব পাৰিম। গতিকে আমি চাৰ্টিফিকেটৰ এটা চেম্পল চাই লওঁ। আমি এটা ব্লেক ফ্ৰেম এটা লৈছোঁ, আমাৰ ইমেইলত আহি যাব। আমি ইমেইল ক্লিক কৰি আমি দেখা পাম। আমি চেম্পল ই চাৰ্টিফিকেটটো চাই লওঁ। এটা আমাৰ চাৰ্টিফিকেটখন আহি গৈছে অনলাইন কুইজ কম্পিটিশ্যনৰ। গতিকে আমি যিহেতু আমি এটা গুগল শ্লাইডত চাৰ্টিফিকেট বনাই লৈছোঁ, গতিকে এই চাৰ্টিফিকেটটো আমি কেনেদৰে ষ্টুডেণ্টক চেণ্ড কৰিব পাৰোঁ সেই বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে আমি প্ৰথম টেমপ্লেট নাযাওঁ, আমি কি লৈ ল'ম, এটা কাষ্টমাইজ টেমপ্লেট লৈ ল'ম। চিলেক্ট নিউ ফাইল। নিউ ফাইলৰ আমাৰ কি আছে, আমাৰ চাৰ্টিফিকেট যি তৈয়াৰ কৰিছোঁ সেই চাৰ্টিফিকেটটো আমাৰ ইয়াত শ্ব' কৰিব। আমি এইটো চিলেক্ট কৰি ল'লে আমি ষ্টুডেণ্টক এই চাৰ্টিফিকেটটো দিব পাৰিম। আৰু এইটো চাৰ্টিফিকেট দিয়াৰ কিছুমান নিয়ম আছে, সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। গতিকে আমি এইটো কেনচেল কৰি ল'ম। কেনচেল কৰাৰ পিছত আমাৰ প্ৰিভিউ থাকিব, প্ৰিভিউ কৰি ল'ব লাগিব। প্ৰিভিউত আমি ক্লিক কৰাৰ লগে লগে আমি কিছুমান টেগছ আমি ব্যৱহাৰ কৰিব লাগিব। যাতে আমি ছাত্ৰ ছাত্ৰীৰ নামবোৰ অট'মেটিকেলি দিব পাৰোঁ। ইয়াত কিছুমান টেগছ আছে, যেনে ফুল নেম, টাইটেল, আদাৰ আইডেণ্টিফায়াৰ, আদাৰ আইডেণ্টিফায়াৰ টু, আদাৰ আইডেণ্টিফায়াৰ্ছ, ডেট টু, পাৰ্চেণ্টেজ, পাছিং পাৰ্চেণ্টেজ, পইণ্টছ পচিবল। ঠিক তেনেকৈ ধৰণৰ কিছুমান টেগ আমি ব্যৱহাৰ কৰিব লাগিব, যাতে ষ্টুডেণ্টবোৰ নাম, পাৰ্চেণ্টেজ, স্ক'ৰ এইবিলাক অট'মেটিকেলি জেনেৰেট হৈ যায়। তো আমি টেগ ব্যৱহাৰ কৰাৰ কাৰণে ব্ৰেকেটছবোৰ আমি ব্যৱহাৰ কৰিম। টাইটেল এটা ব্যৱহাৰ কৰি ল'ম, টাইটেল দি ল'ম। ব্ৰেকেটৰ টাইটেলটো লিখি ল'ম আৰু ব্ৰেকেট ক্লোজ কৰি ল'ম।
টেগবোৰ দিয়াৰ পিছত থেমত গৈ চাৰ্টিফিকেটটো সিলেক্ট কৰি লওঁ। এটা sample certificate-টো চাই ল'ব পাৰিম আমি ইমেইলত, যিটো ইতিমধ্যে আমি সিলেক্ট কৰি লৈছো আমি সাৰ্টিফিকেট হিচাপে। এই সাৰ্টিফিকেটটো আমি ইমেইলত গৈ আমি sample চাই ল'ব। এতিয়া আমি Google Forms-ত বাকি ঠাইবোৰ fill up কৰি লওঁ, যেনে full name, date। তাৰ পিছত আমি simple question দি লওঁ। প্ৰিভিউত গৈ আমি ফৰ্মটো fill up কৰি submit কৰি লওঁ। submit কৰাৰ পিছত আমি ইমেইলত গৈ আমাৰ ই-চাৰ্টিফিকেটটো চেক কৰি ল'ব পাৰিম। আমি সাবমিট কৰাৰ পিছত আমি ৰেছপন্সত গৈ চাই ল'ব পাৰিম।
তাৰপিছতে আমি অন্য এজন ষ্টুডেণ্টৰ নামত আমি আকৌ ফিল আপ কৰি যাম। আমি ইমেইলত গৈ সাৰ্টিফিকেটটো চেক কৰি লম আকৌ এবাৰ। ঠিক তেনেদৰে আমি প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ বাবে আমি সাৰ্টিফিকেট অটোমেটিক জেনাৰেট কৰিব পাৰোঁ। আমি ৰেছপন্সত গৈ আমি ষ্টুডেণ্টৰ ফুল শুদ্ধ প্ৰশ্ন উত্তৰবোৰ আমি চাই ল'ব পাৰোঁ। লগতে আমি ডাটা শ্বীট এটা তৈয়াৰ কৰিব পাৰোঁ। ডাটা শ্বীটত প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ ডাটাসমূহ ছেভ হৈ থাকিব। যিগৰাকী ষ্টুডেণ্টে ইতিমধ্যে ৰেছপন্স দিছে সেই সকলো ষ্টুডেণ্টৰ ডাটা শ্বীটত আমি ছেভ কৰি থ'ব পাৰোঁ। এনেদৰে গুগল ফৰ্মছৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলক অটোমেটিক জেনেৰেটেড ই-চাৰ্টিফিকেট আমি চাৰ্টিফাইঙৰ দ্বাৰা দিব পাৰোঁ, ষ্টুডেণ্টৰ ইমেইললৈ পঠাই দিব পাৰোঁ। আজিৰ কাৰণে এই ভিডিঅ' ইমানতে সামৰিছোঁ। আমি পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম।